খাই পেলাই বুঢ়া বুঢ়ীয়ে খাই পেলাই বৰ তৃপ্তি পালে পাই পেলাই গাঁওখন দাম লৈ ঢেকীয়া খোৱা গুৰুজনাই দিয়া নাম পিছদিনাখন। গুড মৰ্ণিং এভৰিৱান, মোৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি দেখা পাইছে এতিয়া বাছত গৈ আছোঁ আৰু আজি বাছৰ পৰাই আজি মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আৰু আজি আমি এতিয়া গৈ আছোঁ আমাৰ গাঁৱৰ সকলো ৰাইজে মিলি একেলগে যোৰহাটৰ ঢেকীয়াখোৱা বৰনামঘৰলৈ। ক'লৈ ক'লৈ যাওঁ, কি কি কৰোঁ সকলোখিনি দেখুৱাম আৰু নামঘৰৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহি পালোহি আমি এতিয়া আৰু ইয়াতে এয়া বাছ পাৰ্কিং কৰিলে আৰু আমি এতিয়া গৈ আছোঁ। আৰু ইফালে ইয়াতে লেট্ৰিন বাথৰুমৰো ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা আছে। এয়া দাদাৰ পৰা এয়া বস্তু লৈ ল'লোঁ, এয়া চাকি বন্তি লৈ লৈছোঁ। এইখনে আমাৰ নহয় দুখন আছে, তেন্তে বলক গৈ থাকোঁ। এতিয়া আমি গৈ আছোঁ। এতিয়া এয়া এওঁৰ ছোৱালী কাপোৰ চেঞ্জ কৰি ল'লে আৰু এয়া দেখা পাইছে ৰাস্তাৰ দুই কাষে ধুনীয়াকৈ দোকানসমূহ আছে। ইয়াতে সকলো বস্তু পোৱা যায়। যদিও ঘৰৰ পৰা লৈ অনা নহয় তেতিয়াহ'লে একো অসুবিধা নহয়, ইয়াতে লৈ ধুনীয়াকৈ যাব পাৰিব। আৰু এয়া চাওক গেটখন পালোহি। এইখনেই হৈছে ঢেকীয়াখোৱা নামঘৰৰ মেইন গেটখন। চাওক কিমান ধুনীয়াকৈ বনাই থোৱা আছে। 1450 শকতে স্থাপিত হৈছিল এয়া নামঘৰ। আৰু এয়া এতিয়া আমি এইটো ৰাস্তাৰে গৈ আছোঁ। এনেকৈ দুটা ৰাস্তা আছে, সিফালেও এটা আছে, এইটো ৰাস্তাৰেও যাব পাৰি। আৰু এয়া হৈছে ঢেকীয়াখোৱা বৰনামঘৰ আৰু এইফালে আছে কাৰ্যালয়, এইফালে আছে শৰাই লোৱা ঘৰ। আমি ইয়াতে এতিয়া শৰাই বস্তুখিনি দি লওঁ। এইফালে ইয়াতে শৰাই বস্তু দি লৈছোঁ। আৰু এতিয়া বন্তি জ্বলাই লওঁগৈ, শৰাই বস্তুখিনি তাত দি ল'লোঁ আৰু ইয়াত এতিয়া বন্তি লগাওঁগৈ। বলক দেখুৱাই আছোঁ। এয়া নাম হৈ আছে আৰু আমি সেৱা কৰি লওঁ। জ্বলাই মেলি এতিয়া বাহিৰলৈ আহি গ'লোঁ আৰু এতিয়া এয়া আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এতিয়া আমাৰ ৰাইজখিনি এইকণতে আছোঁ, আমি চবেই এতিয়া বন্তি লগাই মেলি আজৰি হ'লোঁ আৰু এতিয়া এয়া বুট খাবলৈ যোৱা যোগাৰ কৰি আছে। ৰাণুবাই এতিয়া বুট মিক্স কৰি আছে খাবলৈ। আৰু এইজোপা চাওক মাধৱদেৱে নিজে ৰোৱা গছ, ইয়াত লিখি থৈছে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে 1450 শকতে ৰোৱা বটবৃক্ষজোপা। চাওক কিমান ডাঙৰ আৰু এতিয়াও আছে। আৰু এইবাৰ দেখুৱাইছোঁ আপোনালোকক এই মহাভাগ, যি ভাগত মাধৱদেৱে ভৰি ধুইছিলে। ইয়াত লিখি থোৱা আছে মহাপুৰুষ মাধৱদেৱে 1450 শকত দিহা নদীৰ কাষত ভৰি ধোৱা মহাভাগ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে আৰু এয়া গামোচা দি ধুনীয়াকৈ ঢাকি থৈছে।
ঢেৰ বান্দৰ আছে। এইটোৱে ঢেকীয়া খোৱা নামঘৰৰ পুখুৰীটো, য'ত কাছ আৰু মাছ আছে। কাছ এতিয়া ওলাই থকা নাই বাৰু। আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ ব'লক। মানুহে ইয়ালৈ অহা ভক্তগণে যি নিমখ দিয়ে, নিমখখিনি চাওকচোন। এয়া চাওক, মোবাইলত হয়তো অকণ কম লাগিছে, কিন্তু ইয়াত বহুতেই আছে চাওক। আৰু এতিয়া ব'লক আৰু প্ৰসাদ খাবলৈ বহি আছোঁ আমি এতিয়া। ঘৰৰ ভিতৰত থকা অক্ষয় বন্তি গছ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, আৰু ইয়াৰ ব'লক দেখুৱাবলৈ গৈ আছোঁ। এয়া হৈছে মণিকূটৰ আসন ভাগ, আৰু এয়া দেখা পাইছে সোঁফালে থকা বন্তি গছেই মাধৱদেৱে নিজ হাতেৰে লগাইছিলে, আৰু এই বন্তি গছে 520 বছৰ ধৰি জ্বলি আছে, আৰু এই বন্তি গছে এছিয়া আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত স্থান পাবলৈ সক্ষম হৈছে। আৰু এতিয়া আমি শ্ৰদ্ধাৰ হৰেণ হাজৰিকা দেৱৰ পৰা নামঘৰৰ কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। নামঘৰৰ ইতিহাসৰ বিষয়ে অকণমান কওকচোন। নামঘৰ ইতিহাসৰ বিষয়ে তাৰমানে আমাৰ শংকৰ মাধৱ উজনিমুখে আহিছিল, ধৰ্ম প্ৰচাৰ কৰিবলৈ আহিছিলে। তেখেতসকলক মাৰাগড় বন্দী কৰিলে, শিৱসাগৰ মাৰাগড় বন্দী কৰিলে। ৰজাই বন্দী কৰি তেখেতে তাতে আছিলে বহুত দিন, কেইবাদিনো থাকি পাই পিছত তাৰমানে ক'লে যে পঢ়ুৰীয়াসকলে বোলে আমাৰ মানুহ কেইজনমান আছে, এই তেখেতসকলে ইয়াত এনেই খাই বৈ আছে শিকিবলৈ, একো কৰিব নোৱাৰে। তেখেতসকলৰ পৰা আজি হাতী ধৰা পেলাই পলাই দিয়া। গধূলি তেখেতসকলক হাতী ধৰা পেলাই পলালে। হাতী তেখেতসকলে প্ৰথমতে বৰ ধুনীয়া হাতী এটা আহিল, বগা বুজু এৰি দিলে। ইটো সিটোকে এৰি দিলে, নধৰিলে আৰু নধৰি পিছদিনাখন এতিয়া ৰজাই মানে যেতিয়া সুধিলে কালি হাতী কিমান ধৰা পৰিলে, ক'ব মানুহ 3জন আছিলে, হাতী পলোৱা হ'ল। পিছত হাতী তেওঁলোকে নধৰিলে, এৰি দিলে হাতীকেইটা। তেওঁলোকে তেল লৈ আহা মই মাধৱদেৱে ক'লে শংকৰক, আপুনি গুচি যাওকগৈ, আপুনি গ'লেগৈ আমাৰ বহুত কামত আহিব, গতিকে আমাৰ এই দুজনকে যি কৰে কৰিব। তেতিয়া ৰজাই শুনিলে, বোলে তোমালোকে হাতী নধৰিলে কেলৈ, আমি হাতী ধৰিব নোৱাৰিলোঁ, এনেকুৱা কথা হ'ল। আৰু তোমাৰ কোন আছে বোলে, মোৰ মাধৱদেৱে বোলে মোৰ কোনোৱেই নাই, মই মানে বৰলা মানুহ এজন। এই হৈ যায় শুনিলে তোমাৰ কোন আছে, মোৰ সমস্ত আছে। তেতিয়াহ'লে এওঁকে বোলে বলি দিয়া। তেতিয়া তেওঁলোকে বলি দিলে। বলি দিলে বলি নিদিবা আৰু অকণমান সময় মই ঈশ্বৰক স্মৰণ কৰিবলৈ লাগিব, মাধৱদেৱে ক'লে। তেতিয়া মই যেতিয়া ক'ম তেতিয়া তুমি বলি দিব পাৰিবা। তেতিয়া ঈশ্বৰক মই 3বাৰ হেৰিকৈ ল'লে, লৈ পেলাই তাৰপৰা তেখেতক ক'লে বা বলি দিব পাৰিব। বলি দিলে, বলি দি ওলাব লাগিছিলে তেজ, কিন্তু ওলালে ধোঁৱা হৈ ওপৰলৈ উৰি গুচি গ'ল, বগা ধোঁৱা ৰক্ত ওলাল ওপৰলৈ উৰি গ'ল। তেতিয়া মানে ৰজাই দেখি পেলাই বিচাৰি খালে যে এইটো কি কথা হ'ল। গতিকে তেজটো নোলাল, ধোঁৱা হৈ উৰি গ'ল, মহাভক্ত, গতিকে এওঁলোকক মই বলি দিব নালাগিছিলে, গতিকে ভুল কৰিলোঁ। এইটো বাৰু যিহেতু তেওঁক ক'লে, মাধৱদেৱে ক'লে আপুনি তেতিয়াহ'লে গুচি যাওকগৈ। মাধৱদেৱে এইবিলাক গুচি আহিলে, তেখেতে বলি দিলে। গুচি আহি ইয়াতে আকৌ মানে বুঢ়া বুঢ়ী দুগৰাকী আছে এইখিনিতে, হাবি গোটেইখনে বেতনী আছিলে গোটেই হাবি। তাৰপৰা বুঢ়া বুঢ়ী দুগৰাকীয়ে খুজি মাগি খাই, তাৰপৰা সেইখিনি বামুণ কেইঘৰমান আছিলে। আকৌ বামুণী ঘৰ শুনিলে, বোলে আমাক আলহী ৰাখিব পাৰিবনে আপোনালোকে, বোলে আমি আলহী ৰাখিব নোৱাৰোঁ। গতিকে সেই বুঢ়া বুঢ়ী দুগৰাকী আছে হাবি মাজত এডোখৰত, তেখেতসকলে আলহী ৰাখিবলৈ বৰ ভাল পায়, তেখেতসকলৰ ঘৰত থাকে। এই বুঢ়া বুঢ়ী ঘৰত থাকিলে বুঢ়া বুঢ়ী খুজি মাগি খায়। আগৰ এই পঢ়া মানে খেল আছিলে, তেনেকৈ পেলাই কাম বন কৰি পেলাই বুঢ়া বুঢ়ী টুকা। তাৰপৰা সেই খুজি মাগি চাউলটো মানি থৈ খাই থাকে। আৰু সেইদিনাখন তেখেতকে বনাবলৈ দিলে, বোলে আপুনি বনাওক। হেৰি কৰে বনাই মেলি হ'লত তেতিয়া ক'লে, এতিয়া আপোনালোকৰ কি হ'ব, বোলে আমাৰ হ'ব, আপুনি লগ চবৰ। এইবাৰ নহয়, আপোনালোকে নাতে বুলি ভাবিছে, নটা নহয়, আমি 3জনে খাই থাকিহে যাবগৈ। তাৰপৰা 3জনে খাই থাকিহে গ'লগৈ। থাকি গ'ল, তেখেতক দিহা পৰা আৰম্ভ কৰি সেইদিনা থাকিল তাতে। গধূলি বুঢ়া বুঢ়ীয়ে শুব সময়ত গৈ পৰামৰ্শ কৰিলে, এতিয়া আজি এনেকৈ খুওৱা হ'ল, কাইলৈ কেনেকৈ খুৱাম এতিয়া বুঢ়া তেখেতক। বোলে বুঢ়ীয়ে ক'লে মোক চুলি চাই কাটক, চুলি চাই কাটি দিয়ক, মই ঠেং উঠি দিম, আপুনি হাতত বেচিবগৈ। এইপিনে আমাৰ হাত এখন বহে আকৌ হাতত পুখুৰীটো এতিয়া আছে, এতিয়া হাতখন নম্বৰ পানী হয় এতিয়া, তাতে তেখেতে বেচিলেগৈ। বেচি আনি পেলাই সেইদিনাখন তেনেকৈ খোৱালে, গধূলিও তেনেকৈ খালে। খাই বৈ 3জন বহিছে, আৰু বহি পেলাই বোলে কাইলৈ মই ৰাতিপুৱা চিধা যাব লাগিব ধোৱা সত্ৰ। তাৰমানে শংকৰদেৱে আকৌ এওঁবিলাকৰ ধোৱা খাতিয়ে তাৰমানে পাল নাম পাতি আছে নহয়, 7 দিনীয়া পাল নাম। সেইদিনাখন তাৰমানে পিছদিনাখন আদায় হ'ব, যেনিবা সেইদিনা যাবগৈ লাগিব। তেতিয়া ক'লে মই আপোনালোকক কি দিম, মোৰ দিবলৈ একো নাই। গতিকে বুঢ়া নামঘৰ দিছোঁ, এই বুঢ়া নামঘৰ। আকৌ বুঢ়া নামঘৰ বুলি কওঁ, আমি এতিয়া বৰ নামঘৰ বুলি কওঁ। আৰু বুঢ়ী নামৰ সেই দিহাখন বুঢ়ী দিহা, সেইখন বুঢ়ী দিহা। মানুহ য'তে আছে ত'তে দিহাই গৈ আছে। তাৰপৰা এই চাকিত গৈছে, আহিছিলে গৈছে,
চিঞৰ নেখাই জ্বলি থাকিব কৈছে 520 বছৰ জ্বলি আছে কৈছে চাগে গুৰুজনা মাথা পাতি জ্বলোৱা 20 বছৰ দেহ জ্বলি আছে আৰু চাৰিবিলাক চাই খুঁটি বৰ খুঁটি মাৰিছোঁ ইয়াৰ নামৰ ইয়াৰ ভিতৰত নামঘৰ হ'ব ডবল নামঘৰ হ'ব এইবোৰ গছ ইয়াৰ এইবোৰ চব মৰিলে এইজোপাকে আছে আগৰ গছ এইজোপা গুৰুজনাৰ ৰোৱা গছ বৰ গছ এইজোপা তাৰপৰা তেখেত কৃষ্ণানত আমাৰ ৰাতিপুৱা তাৰমানে তেখেতৰ আপোনাৰ তাৰ ঠাইতে ধোৱা সত্ৰলে তাৰপৰা যাত্ৰা কৰিলে আৰু ঢেকীয়া শাক গোটাই মেলি দিলে খাই পেলাই বুঢ়া বুঢ়ীয়ে খাই পেলাই বৰ তৃপ্তি পালে পাই পেলাই গাঁওখন নাম লৈ ঢেকীয়া খোৱা গুৰুজনাই দিয়া নাম কৃষ্ণাখন তেখেতৰ ঠাইতে ধোৱা সত্ৰলৈ গৈছে তেখেতৰ ঘৰলৈ লগ কৰিছে তাতে আৰু লগ কৰি মিলন হৈছে তাতে মাজুলীত সিমানেই আৰু ভৰি ধোৱা চিন্তাটো সেই তাত আছে সেই জাপি নিচিনা ঘৰটো আছে তাত দেখিছে সেইটো এয়া চাওক এতিয়া ঢেকীয়াখোৱা বৰনামঘৰত ঢেকীয়া ফুলৰ কথা শুনি আছিলোঁ আৰু এয়া চাওক ঢেকীয়া ফুল এই ওপৰৰ পিছত অহা এই আগতে অহা ঢেকীয়াখোৱা বৰনামঘৰলৈ আহি আমিও চালোঁ আৰু যিমানখিনি পাৰোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিলোঁ মোৰ ভিডিঅ'টো যদিহে চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু মোৰ আহিবলগীয়া ভিডিঅ'সমূহ চাই থাকিব তেন্তে আজিলৈ আহিছোঁ বাই বাই